মই অসমৰ ৰাইজক সাক্ষী কৰি পেলাই কৈছিলোঁ যে কেন্দ্ৰীয় নেতৃত্বই যেতিয়া মোক এই দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত ল'ব, মই এটা মুহূৰ্তও দেৰি নোহোৱাকৈ মোৰ পৰৱৰ্তী সভাপতিক দায়িত্ব চমজাই দিম। আৰু যোৱা 15 মে তাৰিখে মোক দিল্লীত মাতি নি কেন্দ্ৰীয় নেতৃত্বই এটা সংকেত দিছিলে আৰু সেইদিনাখনৰ পৰাই মই এই মুহূৰ্তটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ যে মই মোৰ পৰৱৰ্তী সভাপতি হিচাপে মোৰ ভাতৃ আমাৰ অসমৰ পৰা 3বাৰকৈ একেৰাহে সাংসদ হিচাপে নিৰ্বাচিত হোৱা আৰু সংসদৰ মজিয়াত আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী কণ্ঠ হিচাপে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এই দায়িত্ব আনুষ্ঠানিকভাৱে আজি অৰ্পণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু মই তেখেতৰ নেতৃত্বত যি আমাৰ আশা অসমৰ ৰাইজৰ ভৱিষ্যতক লৈ অসমৰ যুৱ প্ৰজন্মক লৈ কৃষক শ্ৰমিকসকলক লৈ আমি যি চিন্তা কৰোঁ তাক বাস্তৱিক ৰূপায়ণ কৰাত এই যি আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম তাত এগৰাকী দলৰ সতীৰ্থ হিচাপে মই নিশ্চিতভাৱে সৰ্বাতোপ্ৰকাৰৰ সহযোগিতা নিষ্ঠাৰে আগবঢ়াম বুলিও আজি অসমবাসী ৰাইজৰ আগত মই এই কথা ঘোষণা কৰিছোঁ। দ্বিতীয়তে তেখেতে বহুত কথা কৈছেই। মই এটা কথা ক'ব লাগিব যে 4টা বছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে অজানিতে নিশ্চিতভাৱে কিছু ভুল ত্ৰুটি থাকি যায়। তাৰ কাৰণেও মই গোটেই ৰাইজক আৰু সংবাদ মাধ্যমক দলৰ নেতাকৰ্মীসকলক নিজৰ ঘৰৰ ল'ৰা বুলি মাৰ্জনা কৰিবৰ কাৰণেও মই অনুৰোধ জনাইছোঁ। আৰু আহি থকা সময়ত আমাৰ যিটো টীম অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই, কে.চি. বেণুগোপাল ডাঙৰীয়া, আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া এওঁলোকে বনাই দিছে, এই টীমটোৱে আমি এক শক্তিশালী ৰূপত ৰাইজৰ উদ্দেশ্য আৰু লক্ষ্যক আমি আগুৱাই নিবৰ কাৰণে কাম কৰিম। এইখিনি মই এই মুহূৰ্তত কৈছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে আমাৰ 3গৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, আমাৰ ৰজদিনা তিৰ্কী ডাঙৰীয়ানী, আমাৰ প্ৰদীপ চৰকাৰ ডাঙৰীয়া আৰু আমাৰ কেইবাজনো চেয়াৰমেন, আমাৰ কোঅৰ্ডিনেশ্যনৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ পাব্লিচিটিৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ মেনিফেষ্টোৰ প্ৰদূত বৰদলৈ ডাঙৰীয়া, আমাৰ মেনেজমেণ্টৰ ৰিপুণ বৰা ডাঙৰীয়াকো মই এই সুযোগতে আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু 2026ত আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি সফল হ'ম বুলি ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।